জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহি কেও পাম তোহাৰী চৰণকৰ অনুশত কোটিবাৰ এক কৰোঁ প্ৰণাম তোহাৰী চৰণকৰ অনুশত কোটিবাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম আজন্মৰ সেৱাস্থলী মৰ্ত বৈকুণ্ঠপুৰী আজিৰ এই পবিত্ৰ পুণ্য ধাম শ্ৰীমন্ত শংকৰদেৱ সত্ৰ বেঙাপাৰা আৰু লগতে লহৰ যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত কৰা গোবিন্দ গোসাঁইৰ যি দৌল উৎসৱ আৰু পবিত্ৰ পুণ্য ধামত গোবিন্দ গোসাঁইৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন ধন্য কৰাৰ প্ৰয়াস কৰি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি সমবেত হোৱা আপোনালোক সমস্ত জনা কৃপালু বা বান্ধৱ বা মাতৃ ভগৱন্ত বস্তুৰ পৰম ভকত কৃপালু গুৰুজন বস্তু একান্ত শুদ্ধ সেৱক জ্ঞান জ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা মাতৃসকল দেশৰ ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনালোক সাধু সন্ত মহামহন্ত শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত নৰৰূপী নাৰায়ণ আমাৰ অতীব শ্ৰদ্ধাৰ আপোনালোকৰ মৰম শ্ৰদ্ধাৰ বাবুল চন্দ্ৰ প্ৰভুজনা সত্ৰাধিকাৰ প্ৰভু আমাৰ কাষতে আসনাধিষ্ঠ হৈছে তেৰাৰ চৰণ কমলৰ জৰিয়তে আপোনালোক সমস্ত জনা পৰম বৈষ্ণৱৰ গোসাঁনী অভয় চৰণত আমি মূৰ্হমতি ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰা হৈছে যি মহান দায়িত্ব আমি মূৰ্হমতিৰ ওপৰত আপোনালোক মহামহন্তই অৰ্পণ কৰিছে সেই মহান দায়িত্ব কল্পতৰু পুৰাণৰ পূজ্য মহাভাগৱত পাঠ আৰু পৰ্যালোচনা আমি সেই মহান দায়িত্বৰ পাত্ৰ নহয় তথাপিতো কৃপালু গুৰুজনাৰ যি আদৰ্শ যে জীৱতৰণৰ একমাত্ৰ উপায় গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ যাক কোৱা হয় ভক্তি মাৰ্গ আৰু সেই ভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰিবলৈ আমি জীৱই যেতিয়া প্ৰয়াস কৰিম গুৰুজনাৰ সিদ্ধান্ত যে আজ্ঞা পৰে ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি আপোনালোক মহামহন্তৰ আজ্ঞা আমি মূৰ্হমতিয়ে শিৰোগত কৰি নিৰ্দিষ্ট কৰি দিয়া এখন ভাগিত আমি আসনাধিষ্ঠ হোৱা হৈছে অৰ্পণ কৰা মহান দায়িত্বভাগী পালনৰ বাবে কায় বাক্য মন অহমম ভাৱ গুৰু দেৱ নাম ভকত চাৰি মহাবস্তু আপোনালোকৰ চৰণ কমলত গোবিন্দ গোসাঁই নিৰ্গুণ নামেৰে শ্ৰৱণ কীৰ্তন মহাভক্তিৰে সেৱা আগবঢ়াবলৈ যাওঁতে জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ ৰৈ যাব সমস্ত অপৰাধ ভঞ্জন কৰি নিজৰে সন্তান ভাবি ভাই বন্ধু ভাবি সমাজৰ এক নিষ্কিন গুৰু ধৰ্মৰ সেৱক ভাবি দাসৰো দাস মহাকিঞ্চনক আপোনালোকে চৰণ কমলত এক কণিকা ঠাই দিব কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাৰ ভাগি পবিত্ৰ ঘোষাৰে সবাৰ শ্ৰীচৰণত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম প্ৰভু
সবার বাবে আঁকিয়ে ধৰি অৰ্পণ কৰা মহান দায়িত্বভাগী পালনৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ 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 হৰি কৃষ্ণ 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 শ্ৰী কৃষ্ণায় নমো নমঃ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ শ্লোক धीमहि
কৈতববত্ৰ পৰমো নিৰ্মত শৰণং শতং বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰয়োনিমূলনম শ্ৰীমদ্ভাগৱতে মহামুনিকৃতে কিমেবা পুৰুষীশ্বৰ সদ্যো হৃদয়বৰুধ্যতে ভদ্ৰ কৃতিৰ্ভীষুষুভীষ্টচ্ছন নিগম কল্পতৰুৰ্গলিতং ফলং সুকমুখাদমৃত দ্ৰৱসমিভূতম পিয়ত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবিভাকা হৰিৰাম ৰাম ৰাম কৃষ্ণ প্ৰথম স্কন্ধ পদ মংগলাচৰণ কৃষ্ণ হে ৰাম জয় জয় কৃষ্ণ কৃপাময় যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ হে ৰাম ৰাম নমো নমো মধু ৰিপু মহাহৰি অন্ত্যজুয়ুতমবাতি সুজাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্রভু ভগবন্ত ভকতর নবনিধি হরি স্মরণে আরম্ভ
গীত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ শ্ৰীৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ অজ্ঞান তিমিৰান্ধস্য জ্ঞানঞ্জনা শলাকয়া চক্ষুৰ্নিমীলিতং য়েন তস্मै শ্ৰীগুৰুবে নমো নমঃ। যিটো মহামতী গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুসময় সংসাৰৰ পাৰ কৰে সেনয় পৰম গুৰুৰিণ খুজিবা প্ৰতি জানিষ্ট অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। সেইজনা জগতগুৰু পৰম গুৰু হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ। কৃপালু গুৰুজনাৰ আদৰ্শ আজ্ঞা শিৰে ধৰি সমস্ত জীৱৰ মংগলৰ অৰ্থে সৎ চিত আনন্দ স্বৰূপ সচ্চিদানন্দ নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম, যি সমস্ত জীৱৰ পিতৃ, যি জনা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাশক্তিমন্ত পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ দুখানি অভয় চৰণে ভক্তি সেৱাভাগি অৰ্পণা কৰা হৈছে। হে কৃষ্ণ হে বাসুদেৱ
দৈবকী নন্দন হৰি নমো নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ ৰবিন্দ করুময় লক্ষ নমস্কার পদ্ম সমনাভি যার প্ৰণামী বাৰম্বাৰ নমো দিব্য পদ্মমালাধাৰী নমো পদ্ম সমনেত্ৰ পদজাৰ শতপত্ৰ নমো ভকতৰ হাৰি বসুদেৱ সুত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস চানুৰাদি বিমৰ্দন দৈব কি হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তোৱা পাৱে কৰো বন্দনা তোৱা পাৱে কৰো কৃষ্ণ শংকৰ মাধৱ ৰাম 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 কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু শংকৰ মাধৱ ভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দোহানো নামক কীৰ্তন কৰিয়া কৃত কৃত্য হোৱে নৰ দোহানো নামক কীৰ্তন কৰিয়া কৃত কৃত্য হোৱে নৰ শংকৰ মাধৱ দুজনা গুৰুৰ অভয়চৰণত সমস্ত জীৱৰ কল্যাণাৰ্থে পুনঃ ভক্তি সেৱাভাগি অৰ্পণা কৰা হৈছে। কৃষ্ণ গুৰুজনাৰ আদৰ্শ গুৰুজনাৰ আজ্ঞা সমস্ত জনা আমি কলিৰ মলমতি মনুষ্য জ্ঞান আৰু বিবেকযুক্ত শ্ৰেষ্ঠতম জীৱ আমি মনুষ্যই শাস্ত্ৰখন মতে যি দৰ্শন পাওঁ হয়তো তাৰেই আজ্ঞা শিৰোগত কৰি আজিৰ পবিত্ৰ পুণ্যধামত যুৱক যুৱতী আই মাতৃ তথা সত্ৰ অভিমুখী সমস্ত জনা দাঁত পাই আমি একত্ৰাৱিত হৈছোঁ। সেই আদৰ্শ শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জড়িত জড়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। গোবিন্দ গোসাঁই নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি একান্ত ভকতে যি স্থানত আশ্ৰয় কৰে কৃপালু গুৰুজন বস্তুৱে সেই স্থানক আমি কলিৰ মলমতি মনুষ্যক চিনাকি কৰি দিছে। মহাসত্ৰ দ্বিতীয় বৈকুণ্ঠ বা
নামঘৰ আৰু আজি এই মহাসত্ৰ নামঘৰত পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা আহি আপোনালোক সমবেত হৈছে আৰু আমিও শিৱসাগৰৰ পৰা আহি আপোনালোকৰ চৰণ কমল বদন গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নামেৰে আজ্ঞা অনুসৰি সেৱা ধৰাৰ সৌভাগ্যৱন্ত হলো। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শেৰে আমি সমস্ত জনা অনুপ্ৰাণিত আৰু গুৰুজনাই আমাক দৰ্শন কৰাইছে যে চাৰিটা ভাগত আমি জীৱ আত্মাবিলাক ভাগ হৈ আছো। সেয়া হ'ল চেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ। একেবাৰে সহজ অৰ্থ হ'ল উৰণ, বুৰণ, গজন আৰু ভ্ৰমণ। এই চাৰিটা ভাগত বিভক্ত হৈ থকা আমি জীৱাত্মাবিলাক পিতৃ মাতৃ কিন্তু এজন, সেয়া হ'ল কৃষ্ণ তত্ত্ব। আৰু সেই কৃষ্ণ তত্ত্বৰে কৃপাধন্য হৈ আমি পৰম আত্মাৰ সন্তানস্বৰূপ শৰীৰধাৰী জীৱাত্মাবিলাকে ৮৪ লক্ষ বাৰ বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰি দুখ কষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি আহি একেবাৰে শেষত শ্ৰেষ্ঠতম জীৱন আমি লাভ কৰিছোঁ ২৪টি তত্ত্বৰে গঠিত এটি শৰীৰ মনুষ্য। আৰু মনুষ্য শৰীৰটো যি স্থানত যি সময়ত আমি অৱস্থান কৰিবলৈ সৌভাগ্যৱন্ত হলো তাৰো যোগ্যতা অনুসৰি গুৰুজন বস্তু আমাক দৰ্শন কৰাইছে যে ধন্য ধন্য কলিকাল, অৰ্থাৎ সময়টো দিলে সত্য ত্ৰেতা দ্বাপৰ তিনিও যুগ পাৰ হৈ আহি কলিযুগত কলিৰ ৰাজত্বৰ সময়খিনিত আমি যে জন্মগ্ৰহণ কৰিছোঁ জীৱাত্মা, এই সময়খিনি হেনো শ্ৰেষ্ঠতম সময়। দ্বিতীয়তে সিদ্ধান্ত দিলে ধন্য নৰ তনু ভাল, কলিৰ সময়খিনিত উৰণ, বুৰণ, গজন এই তিনিওটি জীৱতকৈ মনুষ্য শৰীৰত প্ৰৱেশ কৰা জীৱ আত্মা আমিবিলাক হেনো অতীৱ ভাগ্যৱন্ত। ৩ নম্বৰতে সিদ্ধান্ত দিলে ধন্য ধন্য ভাৰতবৰ্ষে, ভাৰত নামৰ এই ভূখণ্ডত আমি কলিৰ ৰাজত্বৰ সময়ত মনুষ্য শৰীৰত প্ৰৱেশ কৰা জীৱ আত্মাবিলাক আটাইতকৈ শ্ৰেষ্ঠতম জীৱ। অৰ্থাৎ আমাকেই গুৰুজনাই প্ৰশংসা কৰিছে শ্ৰেষ্ঠ জীৱ বুলি। আৰু চতুৰ্থভাগী সংযোগ আমি নিজে কৰিব লাগিব। সেয়া হ'ল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আৰু সেই নামত শৰণ গ্ৰহণ কৰি আমি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম। এই সুন্দৰ দৰ্শন ভক্তি মাৰ্গ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কলিৰ মলমতী মনুষ্য আমি সমস্ত জনাকে দৰ্শন কৰাইছে। আৰু ভগৱন্ত পুৰুষে ধৰাধামত চৌবিশ বাৰ অৱতাৰ ধাৰণ কৰিছে। ২৪টি অৱতাৰ কীৰ্তন গ্ৰন্থত খুব সুন্দৰভাৱে উল্লেখ আছে। আৰু এনেকৈ ২৪ বাৰ অৱতাৰ ধাৰণ কৰোঁতে পূৰ্ণাংগ ৰূপত পূৰ্ণ ব্ৰহ্ম কলা অৱতাৰ স্বৰূপ ভগৱন্ত পুৰুষে দ্বাপৰ যুগত যে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্ব সগুণ সাকাৰ ৰূপ শ্ৰীকৃষ্ণ মনুষ্য লীলা প্ৰকাশ কৰিবৰ বাবে অৱতাৰ ধাৰণ কৰিছে। আৰু তেওঁৰ প্ৰিয়তম সখা জীৱাত্মাৰ প্ৰতীক অৰ্জুনৰ আগত সিদ্ধান্ত দিছে কুৰুক্ষেত্ৰ যুদ্ধৰ মাজমজিয়াত यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। অৰ্থাৎ সেই পাৰ্থ
সময়ে সময়ে মোৰ সন্তান স্বৰূপ জীৱক মংগল কৰিবৰ অৰ্থে দুষ্ট দমন সন্তক পালন, দুষ্কৃতি বিনাশ সংস্কৃতি ৰক্ষা, অধৰ্মই যেতিয়া ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে তেতিয়াই অধৰ্মক নাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰি জীৱৰ মংগল সাধনৰ উদ্দেশ্যে মই এই ধৰাধামত আহি সময়ে সময়ে অৱতাৰ ধাৰণ কৰোঁ। আৰু এনেকৈ অৱতাৰ ধাৰণ কৰি ভগৱন্ত পুৰুষে ঋষভ ৰূপে যেতিয়া অৱতাৰ ধাৰণ কৰি গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ পিতৃ হৈছিল। আৰু তেতিয়া সেই 100জন পুত্ৰ ব্ৰহ্মপুত্ৰ দেশত ঋষি মুনিসকলৰ সাক্ষাতত এক সুন্দৰ উপদেশ প্ৰদান কৰিছিল। মনুষ্য শৰীৰ মুকুতিৰ দ্বাৰ বিষয় সুখত আংক নকৰিও নাৰ। মনুষ্য শৰীৰটো আমি যিসকলে পালো সেই মনুষ্য শৰীৰটোৱে হ'ল আত্মাতত্ব মুক্তিৰ এক মাত্ৰ পথটো। বাকী যিমানবাৰ জন্মগ্ৰহণ কৰিলো, গছ গছনি হৈ, ইতৰ কীট পতংগ হৈ, মাছ কাছ হৈ, গৰু ছাগলী বাঘ সিংহ হৈ যিমানবাৰে আমি অৱস্থান নকৰোঁ কিয় যিটো শৰীৰতে কেৱল আত্মাৰ মুক্তিৰ এক মাত্ৰ পথ হ'ল 24টা তত্ত্বৰে গঠিত এই শৰীৰটো। আৰু এই শৰীৰটো পায়ো যদি আমি বোলে মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবা ভাই তৃণতৰুশিলা। উত্তম পাত্ৰ মনুষ্য শৰীৰটো পায়ো যদি এক দেহ এক সেৱ একত দিনে নাই কিয় এই পৰম সত্য গুৰুজনাৰ আদৰ্শৰ হৃদয়ংগম কৰি যদি আমি নিজক আগবঢ়াই নিব নিবিচাৰোঁ, যদি নোৱাৰোঁ আগবঢ়াই নিব সেই পথত, তেতিয়াহ'লে পুনশ্চবাৰ 84 লক্ষ যোনিত জন্মগ্ৰহণ কৰি নানা দুখ কষ্ট ভোগ কৰি এই সংসাৰত আমি আয়াজাত কৰি থাকিব লাগিব। এয়া গুৰুজনাৰ আদৰ্শ, শাস্ত্ৰ সন্মত। আৰু আমিও সেই আদৰ্শকে শিৰোগত কৰি সমস্তজনে জীৱন ধাৰণ কৰাৰ প্ৰয়াস কৰি কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত শাস্ত্ৰক আমি আশ্ৰয় কৰিব বিচাৰিছোঁ। এই কাৰণেই 4 বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণ এই সমস্তৰে প্ৰণয়নকৰ্তা হ'ল, অৰ্থাৎ লিখকজনৰ নাম হ'ল কৃষ্ণ দ্বৈপায়ন বেদব্যাস। আৰু বেদব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়ন কৰাৰ পাছত মনৰ খেলি মেলি হৈছে, শান্তি নোহোৱা হ'ল, অশান্তিৰ মাজেৰে জীৱন অতিবাহিত কৰিব লগা হৈছে। আৰু সেই কথাখিনিকে ভাবি চিন্তি যেতিয়া বদৰিকাশ্ৰমত আমন জীৱনকৈ বহি আছে, তেতিয়াই ভগৱন্ত পুৰুষৰ এক অৱতাৰ স্বৰূপ দেৱঋষি নাৰদৰ আগমন হৈছে। আৰু দেৱঋষি নাৰদ বেদব্যাসৰ মাজত যি কথোপকথন হৈছে সেই সংবাদৰ জৰিয়তে আমাক সুন্দৰভাৱে উত্তৰ প্ৰদান কৰিছে। তাৰো প্ৰাক মুহূৰ্তত আমি যদি চাওঁ যে বঢ়াৰূপ মহাপুৰুষ মাধৱ গুৰুজনাই অপূৰ্ব সৃষ্টি নামঘোষাৰ জৰিয়তে আমাক এটি সিদ্ধান্ত দিলে, ভাৰত পুৰাণ আদি যত
প্ৰকাশ কৰ নানামত যত মহাজন খবৰ সভা মধ্যত পৰমানন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশ মহাভাগৱত নহন্ত যাৱে বেকতৰা মহাভাগৱত নহন্ত যাৱে বেকত মনুষ্য শৰীৰত প্ৰৱেশ কৰা জীৱাত্মাই কৰ্মকে ধৰ্ম বুলি আমি সমাজ বিশেষে বাপ আইসকলে যিবিলাক নীতি নিয়ম পালন কৰোঁ সেই নীতি নিয়মখিনি ক'ত আছে? 4 বেদ 14 হস্ত 17 পুৰাণত আছে। আৰু সেই নীতি নিয়মখিনি শুদ্ধ নে অশুদ্ধ, সত্য নে অসত্য, তাৰ বিচাৰটো আমাক কোনে কৰি দিব? মাধৱ গুৰুজনে সিদ্ধান্ত দিছে এটি উদাহৰণেৰে যত মহাজন খবৰ সভা মধ্যত দিছে যে এখনি সভাত যেনেকৈ পাত্ৰমন্ত্ৰী সেনাপতিকে ধৰি ডাঙৰ ডাঙৰ বিষয়বাদ আশ্ৰয় কৰা বিষয়ববীয়াসকল বহি থাকে, কিন্তু মহাৰাজৰ আসনখন শূন্য হৈ থাকে। তেতিয়া আমি সকলোৱে সেই সভাভাগী সাধাৰণ সভা বুলি কওঁ। যেতিয়াই আহি ৰজা আসনত বহি দিয়ে তেতিয়াৰ পৰা সকলোৱে আমি সেই সভাভাগীক ৰাজসভা বুলি কওঁ। ঠিক তেনেকৈ মহাভাৰত 4 বেদ 14 হস্ত 17 পুৰাণে যিবিলাক নিয়ম কৰ্ম ধৰ্ম বুলি পালন কৰিবলৈ আমাক শিকাইছে, সেই কৰ্ম ধৰ্মৰ শুদ্ধ শুদ্ধতা সত্য সত্যতা আমাক প্ৰকাশ কৰিব কেৱল কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতে। আৰু সেই মহাভাগৱত প্ৰণয়ন কৰাৰ প্ৰাক মুহূৰ্তলৈকে ব্যাসদেৱৰ অসুখ আৰু অশান্তি হৈছিল। আৰু যেতিয়াই দেৱঋষি নাৰদে প্ৰকাশ কৰিলে, নাৰদ বদতি তুমি শুনা ঋষি ব্যাস, তুমিহে কৰিলা সবে জগতকে নাশ। সেই ব্যাস তুমি গোটেই জগতখন ধ্বংস কৰি পেলালা বোলে, কিয় কেনেকৈ? উত্তৰ দিছে দেৱঋষি নাৰদে, নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম ইহাৰ কোনো কাৰণ নোহোৱাকৈ পশু পক্ষীবিলাকৰ প্ৰাণ হৰণ কৰিলা, সেই কৰ্মটোকে ধৰ্ম বুলি কৈ দিলা। তাকে পালন কৰিবলৈ গৈ জীৱবিলাক ধ্বংসৰ গৰাহত পৰি পৰম গতিৰ বিপৰীতে অধোগতি হ'ব লগা হ'ল। এনেকৈ ব্যাসদেৱৰ দ্বাৰা যিখিনি নীতি নিয়ম প্ৰকাশ কৰা হ'ল 4 বেদ 14 হস্ত 17 পুৰাণত, সেই কৰ্মবিলাক প্ৰকৃততে মনুষ্যৰ ধৰ্ম নহয়। দেৱঋষি নাৰদে এনেকৈ ব্যাসক বুজনি দিছে, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে যিসকল লোকৰ স্বভাৱটো লম্পট, বিষয়ত অনুৰাগ,
সেইসকলে স্বৰ্গলৈ যাব পাৰিম বুলি আনন্দ মনেৰে তুমি কৰিবলৈ কোৱা প্ৰাণী হিংসাৰ কৰ্মটোকে ধৰ্ম বুলি পালন কৰিলে আৰু লগে লগে কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় হৈলে দুনাই নৰকত মজৈ। সেই কৰ্মটোত আকৌ এজন ঈশ্বৰক চিন্তা কৰাৰ বিপৰীতে সময়ে সময়ে নানা দেৱ দেৱতাক পূজা কৰি স্বৰ্গলৈ যাব পাৰিম নানা হিংসা কৰ্মতে ধৰ্ম বুলি জীৱবিলাক তাৰ মাজতে সোমাই পৰি যায়। আৰু যেতিয়া পুণ্য শেষ হয় পুনৰ জীৱবিলাক নৰকলৈ ঘূৰি আহিব লগা হয়। এনেকৈ তুমি যিবিলাক নিয়মক ধৰ্ম বুলি প্ৰচাৰ কৰিলা তাত এটাই মুখ্য দৰ্শন পোৱা গ'ল, এইৰামে নকহিলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন প্ৰকটি কহিলা তুমি আনহে তুমি জানিব লাগিছিল প্ৰত্যক্ষ ৰূপত কৃষ্ণ নামত জীৱৰ গতি হয়, কিন্তু তুমি প্ৰত্যক্ষ ৰূপত ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা নানা হিংসা কৰ্মৰ মাধ্যমেৰে সেইটো কৰ্মকে তুমি ধৰ্ম বুলি জীৱক দেখুৱাই দিলা। কিন্তু তুমি ক'ব লাগিছিল প্ৰত্যক্ষ ৰূপত কৃষ্ণ নামত জীৱৰ গতি হয়। ইহাত সিজিল ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ৰত তব সেহি অভিপ্ৰায়। তোমাৰ যে অমংগল হৈছে, তোমাৰ যে অশান্তি হৈছে, মোৰ কাৰণটো এইটোৱেই। এতিয়া ইয়াৰ দ্বাৰা আমি চিন্তা কৰিম যে আমিও প্ৰত্যেকজনৰ হৰিধাৰী মনুষ্যৰ মংগলেই বিচাৰোঁ ৰাতিপুৱা শুই উঠাৰ পৰা, কিন্তু মংগল আমাৰ হয় নে নহয়? আমি প্ৰত্যেকেই ৰাতিপুৱা বিচনাত চকু মেলাৰ পৰা সুখেই বিচাৰোঁ, কিন্তু সুখ পাইছোনে নাই পোৱা? বিচৰাৰ নিয়মটো প্ৰথম শাস্ত্ৰসন্মতই হয়, কিন্তু পালন কৰোঁতে অকণমান খেলি মেলি হৈ যায়। তাৰে সৰু এটা উদাহৰণেৰে আজি আমি মংগলাচৰণৰ বিষয়বস্তুটো আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। গুৰুজনে কৈছে মংগলাচৰণ, মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি আমি মংগল বিচাৰোঁ, মংগলটো তেতিয়াহে আমাৰ হ'ব যেতিয়া আচৰণটো কায়ৰ লগত, বাক্যৰ লগত, মনৰ লগত শাস্ত্ৰই দিয়া নিৰ্দেশ অনুসৰি যোগ হ'ব, তেতিয়াহে আমাৰ মংগল হ'ব। যদি কায়ৰ পৰা, মনৰ পৰা, বাক্যৰ পৰা শাস্ত্ৰসন্মতে দিয়া মংগলযুক্ত সেই নিয়মকেইটা আমি যদি বিয়োগ কৰি ৰাখিছোঁ, তেতিয়াহ'লে আমি বিচাৰিলে মংগল নাপাওঁ বা নহয়। তাৰে দৰ্শনটো আমি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে স্বাভাৱিক চিন্তাটো এনেকুৱা, আমি প্ৰত্যেকেই গৃহস্থী ধৰ্ম পালনত যি সন্তান আমি জন্ম দিওঁ, সেই সন্তানে যেতিয়া কিবা এটা বিদ্যালয়ৰ অন্তৰ্ভুক্তি ছাত্ৰ হিচাপে এটা পৰীক্ষা দিবলৈ আগবাঢ়ে বা ইণ্টাৰভিউ দি এটা চাকৰিৰ বাবে চিন্তা কৰে, তেতিয়া আমি স্বাভাৱিকতে পিতৃ মাতৃয়ে কি কৰোঁ? নামঘৰত গৈ, সত্ৰত গৈ বা গাঁৱৰ ৪-৫জনমান বয়োজ্যেষ্ঠ ভকতক, পৰমাৰ্থিক ভকতক আমন্ত্ৰণ কৰি আনি গৃহতে এক অধ্যায় কীৰ্তন ঘোষা ভাগৱত পাঠ কৰি জলপান এটি উলিয়াই আমি প্ৰত্যেকেই পিতৃ মাতৃয়ে তেনেকুৱা কিবা এটা নিয়ম পালন কৰোঁ। সেইটো শাস্ত্ৰসন্মত। গুৰু, দেৱ, নাম আৰু ভকত।
ভকতে আশীৰ্বাদ প্ৰদান কৰে শাস্ত্ৰই সিদ্ধান্ত দিছে ও ভকত সকলে যে কৰৈ আশীৰ্বাদ তেবে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ যেতিয়া হেনো ভকতে আশীৰ্বাদ প্ৰদান কৰে তেতিয়া ভগৱন্তৰ কৃপা ভক্তজনে লাভ কৰে এইটো শাস্ত্ৰসন্মত আৰু সেইকাৰণে পিতৃ মাতৃয়ে সন্তানৰ মংগল চিন্তা কৰি পৰিয়ালটোৰ মংগল চিন্তা কৰি আমি সেই নিয়মটো পালন কৰোঁ কিন্তু যেতিয়া ভগৱন্তই তথাস্তু বুলি আশীষ প্ৰদান কৰে আৰু আশীষ প্ৰদান কৰাৰ পাছত যেতিয়া ফলাফল ওলায় মেট্ৰিকত বোলে ষ্টেম্প কৰিলে আৰু ৰিটাৰ্ণ পাছ কৰি চাকৰিটো আপোনাৰ সন্তানকে লাভ কৰিলে তেতিয়া পিতৃ মাতৃ আনন্দত আত্মহাৰা হৈ যায় আৰু আত্মহাৰা হৈ কি কৰে সেই দিনটোত গাঁৱৰ ৰাইজক এটা খানা দিয়ে নাই বাৰু খানাটো দিয়ে প্ৰায়ভাগ পিতৃ মাতৃ আমি সেইটো কৰোঁ কিন্তু সেইটো কৰোঁতে সেইদিনা কি হয় আশীৰ্বাদ লৈছিলোঁ গুৰুদেৱ নাম ভকতৰ পৰা কিন্তু যেতিয়া ফলাফলটো পালোঁ তেতিয়া কি কৰোঁ গুৰুদেৱ নাম ভকত বুলি মাৰ আঙুলীয়া হাতো মচৰি মাৰ সেইদিনা মনুষ্যৰ সেইটো কৰ্ম হয় সেইকাৰণে বিচাৰিছোঁ মংগল আশীষ প্ৰদান কৰিছে ভগৱন্তই কিন্তু ধন্যবাদটো দিলোঁ গাঁৱৰ সেইসকল ব্যক্তিক যিসকল ব্যক্তিয়ে কোনোদিন নামঘৰলৈকে গৈ পোৱা নাই যিসকল ব্যক্তিয়ে সমাজত কোনো অৰিহণাই আগবঢ়োৱা নাই তেনেকুৱা ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই বংশ পৰিয়ালত আপুনি মই খানা দি দিলোঁ আৰু গীতা শাস্ত্ৰত ভগৱন্তৰ বস্তু পাৰ্থক কৈছে যে ৰক্ত ৰঞ্জিত আহাৰ মই গ্ৰহণ নকৰোঁ ভগৱন্ত কৈছে আমি সকলোৱে হয়তো গুৰুজনাৰ আদৰ্শে অনুপ্ৰাণিত হ'লে নিশ্চয় অনুভৱ কৰিব পাৰোঁ নিৰক্ষৰ অশিক্ষিত গকুলৰ যিসকল গোপিনী সেই গোপিনীসকলে সিদ্ধান্ত দি থৈ গৈছে কৃষ্ণ তুমি আছা সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত হে কৃষ্ণ তুমি হেনো সবাৰো শৰীৰৰ হৃদয়ৰ মাজত আছা কিন্তু সেই তত্ত্বটো বুজি নোপোৱাৰ বাবে আমি তোমাক বিচাৰি বিচাৰি গছৰ তললৈ যাওঁ তোমাক বিচাৰি বিচাৰি মূৰ্তি এটা নিৰ্মাণ কৰি তাত ধূপ ধূনা জ্বলাওঁ তোমাক বিচাৰি বিচাৰি নামঘৰলৈ যাওঁ তোমাক বিচাৰি বিচাৰি সত্ৰলৈ যাওঁ তোমাক বিচাৰি মন্দিৰলৈ যাওঁ তোমাক বিচাৰি মছজিদলৈ যাওঁ তোমাক বিচাৰি গীৰ্জাঘৰলৈ যাওঁ কিন্তু শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে ভগৱন্ত সমস্ত জীৱৰ ঘটে ঘটে প্ৰকাশমান হৈ আছে আৰু ভগৱন্তৰ পুৰুষে উদ্ধৱ জীৱাত্মাৰ আগত প্ৰকাশ কৰিছে সমস্ত ভূততে ব্যাপী আছো মই হৰি সদাকো মানিবা বিষ্ণু বুদ্ধি কৰিলে এই তত্ত্বটোৰে যদি আমি জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে আপুনি মই নভবাকৈয়ে নিবিচৰাকৈয়ে আপোনাৰ মোৰ সমাজখন সুন্দৰৰ পৰা সুন্দৰৰ দিশেৰে ভাগৱান হ'ব এয়াই গুৰুজনাৰ আদৰ্শ আৰু মংগলাচৰণৰ মোৰ বিষয়বস্তু এয়াই যে মংগল যেতিয়া বিচাৰিম তেতিয়াই সেইখিনি নিয়ম পাহৰিব নালাগিব এৰা মিনতি বচবা বুলু সৰ্বজনা শুনিও শাস্ত্ৰৰ মৰ্ম মিনতিপূৰ্বক অভিনয় নিবেদন কি সুধিবৃন্দ তোমালোকে শুনাচোন কি শুনিবা শাস্ত্ৰৰ মৰ্ম কেতিয়া শুনিবা আপোনাৰ কুশল চাবা যে দেৱে অনেৰিবা যুগ ধৰ্ম
যেতিয়া মংগল বিচাৰিলা তেতিয়া যুগ ধৰ্মটো নেৰিলা। গুৰুজনাইতো আমাক লাঠি এডাল মাৰিম বুলি নকওঁ, মানিবই লাগিব মই কোৱাটো বুলি নকওঁ। গুৰুজনাৰ আদৰ্শটো ইমান বিস্তৃত, ইমান বিশাল যে আপোনাৰ মোৰ সীমিত জ্ঞানেৰে ঢুকি পোৱাটো অসম্ভৱ। যদি আমি শাস্ত্ৰৰ পদমন্ত্ৰে চিন্তা কৰোঁ, সুন্দৰ সুন্দৰভাৱে পদচন্দ্ৰ, ছবিচন্দ্ৰ, দুলৰি চন্দ্ৰ, এচাৰি, জোনা আদি প্ৰত্যেকৰ দ্বাৰা গুৰুজনে আমাক বুজাব বিচাৰিছে। উবা নৰলোক হৰি ভজিলোক ধৰা ইটো উপদেশ, এৰা কালজাল জীৱা অতকাল জৰা হৈব পৰদেশ। উবা নৰলোক মানে গুৰুজনে এই বুলি কোৱা নাই সেই অসম ভূমিত জন্ম গ্ৰহণ কৰা মানুহখিনি, এই বুলি নাইকোৱা। গুৰুজনাৰ আদৰ্শটো হ'ল উবা নৰলোক, অৰ্থাৎ সেই পৃথিৱীৰ মনুষ্যসকল। তুমি ইংলেণ্ডত থাকা, আমেৰিকাত থাকা, ভাৰতবৰ্ষত থাকা, পৃথিৱীৰ যিটো প্ৰান্ততে তুমি নাথাকা কিয়, সেই হৰিধাৰী মনুষ্যক তোমালোকে শুনা। তোমালোকে কি কৰিবা? হৰি ভজিও কওঁ বা নৰলোক হৰি ভজিও কওঁ। ধৰা এইটো উপদেশ, এই উপদেশটো তোমালোকে আশ্ৰয় কৰা। কিয় আশ্ৰয় কৰিম? জীৱা কতকাল, কিমান দিন জীয়াই থাকিবা তাৰ গেৰাণ্টি নাই। কৈ থাকোঁতে প্ৰাণজিৎ নামৰ শৰীৰটোৰ পৰা আত্মাতত্ব ওলাই যাব পাৰে। হয়তো ইয়াৰ মাজতে কোনোবা এজনৰ শৰীৰ এৰি আত্মাতত্ব গুচি যাব। 108লৈ হয়তো ফোন কৰিম, কিন্তু 108 আহি পোৱাৰ আগতেই সেইজনক সমাজে মৃত বুলি ঘোষণা কৰিব। কোনো নাজানো আমাৰ মৃত্যু কেতিয়া ক'ত কেনেকৈ হ'ব। আৰু গুৰুজনে সেইকাৰণে সিদ্ধান্ত দিছে, এৰা আলজাল জীৱা কতকাল জৰা হৈব পৰদেশ। বাৰ্ধক্যই আহি এদিন তোমালোকক আক্ৰমণ কৰিব আৰু এই শৰীৰৰ পৰা জীৱাত্মা ওলাই যাবলৈ বাধ্য হ'ব। সেইকাৰণে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰা। ইয়াতে তোমাৰ হ'ব জীৱনৰ সাৰ্থকতা। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যাই, ধৰ্ম অৰ্থ কাম মোক্ষ সদে আত পাই। আমাৰ কৰ্মফলিতাই এই চাৰিটাই, ধৰ্ম অৰ্থ কাম মোক্ষ, ইয়াৰ সফলতা হ'ব কেৱল কৃষ্ণ নামৰ জৰিয়তে। কিন্তু গুৰুজনে কোৱা নাই সেই মহন্তসকল তোমালোকে শুনা, গুৰুজনে কোৱা নাই সেই ক্ষত্ৰিয়সকল তোমালোকে শুনা, গুৰুজনে কোৱা নাই সেই ভাগৱতী সমাজৰ বাসকল তোমালোকেহে শুনা, গুৰুজনে কোৱা নাই সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকল তোমালোকেহে শুনা। এনেকুৱা ঠেক মনোবৃত্তিৰে গুৰুজনে আমাক এবাৰো কোৱা নাই। গুৰুজনে এখন সমাজ সৰ্বাংগ সুন্দৰ কৰিবৰ বাবে এটি শৰীৰত প্ৰৱেশ হৈ থকা জীৱ আত্মাৰ স্বধৰ্ম দৰ্শন কৰাইছে। পিতৃস্বৰূপ পৰম আত্মা একতত্বৰ নামত খোজে কাতলে বাক্যে বচনে শয়নে সপোনে প্ৰত্যেক মুহূৰ্তত সেই ভাৱনাটো তুমি নিজক অৰ্পণ কৰি দিয়া কৃষ্ণৰ চিন্তা, কৃষ্ণৰ চৰণ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াবলৈ আমাক সিদ্ধান্ত দিছে। সেইকাৰণে আমি সকলোৱে বুজি পাওঁ অসমৰ মূলক ৰজক তুলক কুবা চন্দেশ চান্দাল আহোম কছাৰী খাচী গাৰো মিৰি জবন কংক হুৱাল। অৰ্থাৎ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত যিখন এই সমাজ, সেই সমাজখনে নাম হ'ল বৈষ্ণৱ সমাজ। য'ত নাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত, ধনী দুখীয়া উচ্চ নিচ আদিবিলাকৰ ভেদাভেদ জাত পাত বিচাৰ কৰা দৰ্শন গুৰুজনাৰ সমাজভাগিত নাই। গুৰুজনে এটাই সিদ্ধান্ত দিছে যে কৃষ্ণক জানে যিটো সেহিহে জাতি, কৃষ্ণক নাজানে সেহিহে অজাতি। এই দৰ্শনটো দিছে। আৰু মহামানী উগ্ৰশ্ৰৱা পুতৰ মুখেৰেও প্ৰকাশ কৰিছে, কৃষ্ণ চৰিত্ৰত মূল মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাছে।
কৃষ্ণৰ কীৰ্তন কৰিবা, তোমাৰ জাত পাত বিচাৰ নহয়। মাধৱ গুৰুজনাই ইমান সুন্দৰকৈ গুৰুজনাৰ আদৰ্শত সহযোগিতা আগবঢ়াইছে। অনুসূয়ানায়ামি চাৰি জাতি চাৰিও আশ্ৰমী নোহোৱাতি নহো ধৰ্মশীল দানব্ৰত তীৰ্থ গামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তন পদ কমলৰ দাসৰ তান দাস ভৈলো আমি ৰাম দাসৰ তান দাস ভৈলো দাসৰো দাস তান দাস ভৈলো আমি। জাত পাত বিচাৰ নহয়, কেৱল ঈশ্বৰৰ সেৱক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে। সেয়ে হ'ল মংগলাচৰণৰ মূল দৰ্শন। আৰু আমি সত্ৰাধিকাৰ প্ৰভুজনাৰ লগত আলোচনা কৰা হৈছিল যে কোনভাগী স্কন্ধ কোন অধ্যায় পদবন্ধে পাঠ আৰু পৰ্যালোচনা আগবঢ়োৱা হ'ব সময়ৰ প্ৰতি লক্ষ্য ৰাখি। বাপে কৈছিল যে সমাজভাগী থকা বাপাসকলৰ সবাৰো উপকাৰ হোৱাকৈ আমাকেই আগভাগী আগবঢ়াবলৈ প্ৰকাশ কৰিছিল। গতিকে আমিও সবাৰো আজ্ঞা শিৰোগত কৰি দ্বিতীয় স্কন্ধত যি মহাভাগৱত ধৰ্মৰ কথাখিনি প্ৰকাশ কৰিছে, সেই মহাভাগৱত ধৰ্মৰ কথাখিনিকে আমি আজি পাঠৰ বাবে উপযোগী বুলি অকণমান ভাৱনা এটা আহিছে। গতিকে আমি সেইভাগিকে আশ্ৰয় কৰিবলৈ আগবাঢ়িব বিচৰা হৈছে। হ'বনে প্ৰভুসকল? কৃষ্ণসকল কৃষ্ণ গোবিন্দ নাম ভাগৱতৰ প্ৰত্যেক ভাগী স্কন্ধ প্ৰত্যেক পদে আমাক উপদেশেই প্ৰদান কৰিছে। তথাপিতো আজি আমি ভাগৱত ধৰ্ম দ্বিতীয় স্কন্ধ পদবন্ধে পাঠ আৰু পৰ্যালোচনাৰ বাবে আগবাঢ়িম। কৃষ্ণ শ্ৰীকৃষ্ণায় গোবিন্দায় বাসুদেৱায় নমো নমঃ। শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধ পদ ভাগৱত ধৰ্ম মহিমা বৰ্ণন। জয় জয় কৃষ্ণ জাৰ স্মৰণ মংগল জাগ যোগাদি হৰি নাম মহাফল হেন পৰমানন্দ মাধৱ কণিতে সুমৰিলো নৰ নিৰন্তৰে একচিতে কৃষ্ণ কথায় অমৃত পিউ সাৱধানে কৰিও যতন যাৱে নতু চাৰে প্ৰাণে ঘূৰ কলি যোগে মলমতি মনুষ্যৰ নাহিয়ান ধৰ্ম হৰি কীৰ্তনত কৰ
কচুক প্ৰথমে কৰা হৰি হৰি ঘোষ কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি ঐশ্বতৰ কিংকৰ শংকৰণী গতি সেইজনা সৰ্বশক্তিমান ইক্ষতত্ব কৃষ্ণদেৱৰ জয় জয়কাৰ ঘোষণা কৰিছে যিজনা কৃপাময় কৃপাৰ সাগৰ দয়াময় দয়াৰ সাগৰ কৰুণাময় কৰুণাৰ সাগৰ যিজনাৰ নামত জীৱই হৰণ প্ৰক্ৰিয়াৰে অৱগাহন কৰিলে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদিকে ধৰি যি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ এই দুইটাৰে সমস্ত পুণ্যৰ ফল সেই সকলোখিনি নকৰাকৈ জীৱই অনায়াসে লাভ কৰিব পাৰে হেনয় পৰমানন্দ মাধৱক নিকে সেইজন পৰম আনন্দৰ গৰাকী ঈশ্বৰ কৃষ্ণ মাধৱ মা মানে লক্ষ্মী ধৱ মানে স্বামী লক্ষ্মীৰ স্বামী কৃষ্ণদেৱৰ চৰণ সমৰিব নৰ নিৰন্তৰে কচিতে এশৰণীয়া হৈ সেইজন ঈশ্বৰ কৃষ্ণকে চিন্তা কৰা কৃষ্ণৰ তথা অমৃতক পিও সাৱধানে কিমান দিনলৈকে কিমান সময়লৈকে কিমান বয়সৰ পৰা কিমান বয়সলৈকে যদি আমাৰ ভাৱনাটো আহে শাস্ত্ৰই সিদ্ধান্ত দিছে কৰিও যতন যাবে নতু চাৰে প্ৰাণে তুমি সিমান মুহূৰ্তলৈকে আশ্ৰয় কৰিবা যেতিয়ালৈকে তোমাৰ শৰীৰটোত সেই আত্মা ৰাম তত্ত্ব তুমি দৰ্শন নোপোৱা তেওঁৱে যে তোমাৰ শৰীৰটোত সোমাই থাকি 24টা তত্ত্ব সুন্দৰভাৱে শক্তি প্ৰদান কৰি আছে সেই তত্ত্বটি তোমাৰ যিদিনালৈকে অনুভৱ নহব উপলব্ধি নহব সেই দিনটোলৈকে সমস্ত ভূততে বিষ্ণু বুদ্ধি মুহে যাবে কায় বাক্য মনে অভ্যাসিবা এহি ভাবে যেতিয়ালৈকে সমস্ত ভূততে পৰমাত্মা ইক্ষতত্বই প্ৰকাশমান হৈ আছে সবাৰো ঘটে ঘটে হৃদয়ৰ মাজত এই তত্ত্বটো তোমাৰ উপলব্ধি নোহোৱালৈকে কায় বাক্য মনেৰে তুমি সেইজন ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ নামতে তুমি অৱগাহন কৰি থাকিবা কিয় ঘোৰ কলিযুগে মলমতি মনুষ্য আমি মনুষ্য নামৰ শৰীৰধাৰী জীৱবিলাক হেনো মনবিলাক মলেৰে ভৰপূৰ পুৰুষোৎ কপট দম্ভ ঈশ্বৰ অহংকাৰ মদ মাচুৰ্য আদি আদি গুণবিলাক আমাৰ শৰীৰটোত ৰিপু হিচাপে ইন্দ্ৰিয়বিলাকৰ লগত যোগ হৈ আছে সেইকাৰণে সেই মলমতি মনুষ্য তোমালোকে হৰি ভক্তিৰ বাহিৰে হৰিনাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ বাহিৰে এই সংসাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় এটা উত্তম পথ কিন্তু শৰীৰত আছে কলি কৃতযত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ অৰ্থাৎ তোমালোকৰ শৰীৰত যদি কলিকৃত দুখবিলাক যোগ হৈ আছে তেতিয়াহ'লে তাৰ পৰা পৰিত্ৰাণ পাবলৈ যদি ইচ্ছা কৰা তেতিয়াহ'লে কেৱল কৃষ্ণ বিষ্ণু হৰি ৰাম কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নামত তোমালোকে শৰণ গ্ৰহণ কৰা এতিয়া কলি ক'ত থাকে কলিৰ বিষয়ে প্ৰথম স্তম্ভত প্ৰকাশ কৰিছেই ৰচনাখন যিহেতু সৰ্বজানন্তা ৰজা পৰীক্ষিতৰ লগত কলিৰ মুখামুখি হোৱাৰ এটা দৰ্শন পদবন্ধই কৈছিল নিকোটি বুলন্ত কলি বিলুটো স্থান জড়িত খেলে যোৱা পাখা কৰে মধ্য পান
কলি তই য'তে ত'তে কিন্তু নাথাকিবি। অৰ্থাৎ কলি কেৱল পৰীক্ষিতে ঠাই দিয়া নাই, কলি আগৰ পৰাই আছে। সত্য, ত্ৰেতা, দ্বাপৰ এই তিনিও যুগতে কলি আছে, কিন্তু দায়িত্বটো কলিয়ে সত্য, ত্ৰেতা, দ্বাপৰত লোৱা নাই। মাত্ৰ কৃষ্ণ তত্ত্বই মনুষ্য লীলা সম্বৰণ কৰি যেতিয়া তেওঁৰ নিজৰ নিৰ্গুণ নাম তত্ত্বত নিহিত হৈ থাকিল, তেতিয়াৰ পৰা কলিক প্ৰত্যক্ষ ৰূপত দায়িত্ব অৰ্পণ কৰিলে যে তুমি এতিয়া জীৱৰ মাজত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিবা, যোৱা। এতিয়া পূৰ্বতেও যে কলি আছিল তাৰ প্ৰমাণ হিচাপে যদি আমি চাওঁ, পৰস্ত্ৰী হৰণ ইয়াত কলি থাকিব, স্ত্ৰীৰ লগত কলি থাকিব। সেইকাৰণে ৰাৱণে ভগৱন্তৰ ৰামৰ ধৰ্মপত্নী সীতা মাতৃক যেতিয়া হৰণ কৰিছিল, ৰাৱণে নিবিচৰাকৈ নিজৰ স্বৰ্ণলংকা ধ্বংসত পৰিণত হৈ গৈছিল। কলিৰ প্ৰভাৱ। দ্বিতীয়তে যদি আমি দ্বাপৰ যুগত চাওঁ, যে যুধিষ্ঠিৰে শকুনিৰ লগত যি পাশা খেল খেলিছিল দুৰ্যোধনৰ সৈতে, দুৰ্যোধনৰ হৈ কৌৰৱৰ হৈ শকুনিয়ে খেলিছিল, পঞ্চপাণ্ডৱৰ হৈ যুধিষ্ঠিৰে খেলিছিল। আৰু সেই যোৱা পাশা ধৰ্মৰাজ যুধিষ্ঠিৰে যেতিয়া আশ্ৰয় কৰিছিল, তাতে যিহেতু কলি আছিল, সেইকাৰণে তেওঁলোকৰ অথন্তৰ হৈছিল, আমি সকলোৱে জানো। আকৌ যেতিয়া পৰীক্ষিতৰ সন্মুখত আহি কলি উপস্থিত হ'ল, তেতিয়া পৰীক্ষিতে মাত্ৰ সোঁৱৰাই দিছে যে মই বৰ্তমান একছত্ৰী ৰজা এই ধৰাধামত, গতিকে মই থাকোঁতে তই মোৰ ৰাজ্যত খেলি মেলি কৰি নাথাকিবি। যদি তোৰ থাকিবৰ ইচ্ছা আছে, তেতিয়াহ'লে তই আগতে যি স্থানত আছিল তাতে থাকিবি। মই তোক মনত পেলাই দিছো, জৈতম খেলে যোৱা পাশা কৰে মদ্যপান। আগতেও তাত আছিলি আৰু মোৰ ৰাজ্যত আহিও খেলি মেলি নকৰি সেইকেইটা স্থানত থাকিবি। এই বুলি পৰীক্ষিতে কলিক সোঁৱৰাই দিছে। তাৰপিছত স্ত্ৰী পঞ্চফলা পাত গৃহস্থৰা থাকে যত, দিলুৰ পোকৰ স্থান কলি বংশ গঢ়া তৈত। যি স্থানত স্ত্ৰী পঞ্চফলা পাত গৃহস্থ থাকে, তাত তই থাকিব পাৰিবি। আৰু শেষত যেতিয়া জেগাৰ কম হ'ল বুলি ভাবিছিল, তেতিয়া পৰীক্ষিতে পুনৰ এক স্থান সোঁৱৰাই দিলে, সেয়া হ'ল সুবৰ্ণ, অৰ্থাৎ সোণ। সোণত কলি থাকে। এতিয়া আমি প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই সেই চিন্তাটো নিজে নিজে কৰিব লাগে যে কলি থকা স্থান আপোনাৰ মোক ভাল লাগে, যোৱা ভাষা খেলি আপোনাৰ মোক ভাল লাগে নেকি? যদি সেই স্থানলৈ গৈ আপোনাৰ মোক ভাল লাগে, তেতিয়াহ'লে জানিব লাগিব যে তাত কলি থাকে আৰু আমি কলিৰ কবলত পৰিব লগা হৈছে। যদি আপোনাৰ মোৰ সোণৰ প্ৰতি আইসকল বেছিকে আকৃষ্ট হয়, তেতিয়া বাসকলে বুজাই দিব কথা যে কেলে কালি ভাগৱতত নুশুনিলা নেকি যে সোণৰ কলি থাকে, গতিকে তুমি মোক এই সোণৰ আঙঠি ফুলি খাৰু এইবিলাক নিবিচাৰিবা দেই, মহলে তোমাক দিব নোৱাৰে। কাৰণ মই শৰণীয়া ভজনীয়া ভকত, আৰু মই গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত শৰণ ভজন লৈ তুমি মোৰ ধৰ্মপত্নী হৈ সোণ লাগে, ফুলি লাগে, আঙঠি লাগে, খাৰু লাগে, চেইন লাগে, এইবিলাক মোক বিচাৰি নকৰিবা, কাৰণ ইয়াত হেনো কলি থাকে। এনেকৈ আমি ইজনে সিজনক অন্তত শাস্ত্ৰৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰিব লাগিব। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টোৱে হ'ল গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। সেইকাৰণে আমাৰ সত্ৰাধিকাৰ প্ৰভুজনে খুব সুন্দৰভাৱে আজি আৰম্ভণিতে ঔ হৰি ঔ ৰাম ধ্বনিৰে অনুষ্ঠান ভাগিৰ শুভাৰম্ভ কৰিছে। আৰু আমিও আপোনাসকলৰ আজ্ঞাতে থাকি ভগৱন্তৰ নামেৰে আজি মহান কাৰ্যসূচী ভাগে আশ্ৰয় কৰা হৈছে। কিন্তু মাজতে অকণমান বাৰু এটা দেখা গ'ল, আপোনালোকে অপৰাধ নধৰিব, যেতিয়া সম্বৰ্ধনা জনোৱা হৈছিল, তেতিয়া ঘোষক বাপজনে যদি যোগ কৰি দিলেহেঁতেন এই নিয়মটো যে আমুক বাপজনক আমি এখনি জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা কৰিবলৈ আমুকক নামটো প্ৰস্তাৱ কৰা হৈছে, আৰু সম্বৰ্ধনা কৰাৰ লগে লগে যদি মাইক্ৰফোনটো ঘোষক বাপজনে কৈ দিলে হয় ঔ হৰি ঔ ৰাম, তেতিয়া আৰু সৰ্বাংগ সুন্দৰ হৈ যায়। সেইখিনিতে আমাৰ প্ৰায় অনুষ্ঠানবিলাকত হাত চাপৰি বজোৱা দেখা যায়। গতিকে হাত চাপৰিটোতকৈ শাস্ত্ৰই কৈছে কৃষ্ণ নামটো তুমি কীৰ্তন কৰি দিয়া ঔ হৰি ঔ ৰাম, তেতিয়া অনুষ্ঠান ভাগে সফলতা পায়, সেই জীৱনটোৰ পূৰ্ণাংগ ৰূপ পায়। শাস্ত্ৰে আমাক এই নিয়মখিনি শিকাইছে। গতিকে অদূৰ ভৱিষ্যতে যদি আমি
এনেকুৱা অনুষ্ঠানত অন্তৰ্ভুক্তি হওঁ, এনেকুৱা অনুষ্ঠানত দায়িত্ব পাওঁ ঘোষক হিচাপে, তেতিয়া অন্ততঃ সেই ঘোষণাটো আমি ঈশ্বৰৰ নামেৰে আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগিব। বৰ্তমান পদে মংগলৰ বিষয়বস্তু ভাগৱত ধৰ্মৰ মহিমা এনেকৈ প্ৰকাশ কৰিছে। তাৰ পাছতে কৃপালু গুৰুজন বস্তুৱে সমস্তখিনি উপদেশ মংগলাচৰণৰ পদবন্ধে প্ৰকাশ কৰিছে। কেৱল এইজন সৰ্বশক্তিমান ঈশ্বৰতত্ত্ব কৃষ্ণদেৱৰ দুখানি অভয় চৰণৰ যোগেদিহে। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে হীৰা দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি ধন্য নৰপতিমতী উত্তম তোমাৰ উচিলা যিটো কথা সংসাৰতে সাৰ মুখৰ সাধন ঋতু জগতৰে শীত লভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত। দ্বিতীয় স্কন্ধত এটি প্ৰশ্নৰ অৱতাৰণা কৰা পৰীক্ষিত ৰেজাক মহামানী ভূপগুৰুৱে উত্তৰ দিবলৈ আগবাঢ়িছে। প্ৰশ্নটোনো কি? পৰীক্ষিতেনো কি প্ৰশ্ন কৰিছিল, কেতিয়া কৰিছিল, কিয় কৰিব লগা হৈছিল, সেইখিনি কথা প্ৰথম স্কন্ধত উল্লেখ হ'ল যে পৰীক্ষিত নামৰ এটি শৰীৰধাৰী জীৱাত্মা আপোনাৰ মোৰ নিচিনাকেই মনুষ্য। সেই পৰীক্ষিত নামৰ জীৱাত্মাই এদিন মহাভাগৱত হৈও কলিৰ কৰাল ৰাসত পৰিব লগা হৈছিল। তেনে ক্ষেত্ৰত আপুনি মই মনুষ্যটো কথাই নাই আৰু। গতিকে সেই পৰম ভাগৱত স্বৰূপ যিজনে মাতৃগৰ্ভতেই ভগৱন্তৰ দৰ্শন পাই আহিছে, যাৰ বাবে তাৰ প্ৰথম নাম হ'ল বিষ্ণুৰাত, সেই বিষ্ণুৰাত ভগৱন্তৰ ভকতস্বৰূপ পৰীক্ষিতে কলিৰ কৰাল ৰাসত পৰি মৃগয়া কৰিবলৈ গৈ এজন ব্ৰাহ্মণ শ্ৰমিক মুনিক অসন্মান কৰিছিল। আৰু শ্ৰমিক মুনিক অসন্মান কৰাৰ বাবে শ্ৰমিক মুনিৰ পুত্ৰ সিংহী মুনিয়ে